নমস্কাৰ বিদ্যা কোচিং কিতাপৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু সকলোৱে আমি এডিআই গ্ৰেড 3 শেষ কৰি আহিছো মানে আৰু এতিয়া আমাৰ সকলোটো ভাল হোৱা নাই পৰীক্ষা ৩,৫০০ ৪,০০০ ৫,০০০ পোষ্টত বাইখিনিকে থাকি যাম নেকি সব সকলোটো সপোন এটা আছে সো যিসকলে কনসিস্টেন্সি দি আছে যিসকলে ক্লাছসমূহ কৰি আছে তেওঁলোকৰ কাৰণে এটা আকৌ আশাৰ ৰেঙনি আহি পাইছে যে আৰআৰবি ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ পৰা এটা নটিফিকেশন আহিছে কিমান পোষ্ট আছে কোনে এপ্লাই কৰিব পাৰিব কিমান নম্বৰ থাকিব লাগিব বা কিমান নম্বৰ পৰীক্ষাত কি আহিব সম্পূৰ্ণ সিলেবাসৰ সম্পৰ্কে আজি আমি এই ক্লাছটো আলোচনা কৰিম ঠিক আছে সো মই আৰু এটা কথা কৈ দিব খুজিছো যে যিসকলে এবাৰ হৈ যোৱা এডিআৰি সম্পূৰ্ণ ৱাইটিত বেছ কৰিলে সম্পূৰ্ণ ইউটিউবত বেছ কৰিলে তেওঁলোকৰ পৰীক্ষা ডেফিনেটলি বেয়া হৈছে কোনো মক টেষ্ট কমন নাই তুমি যদি 20টা মক টেষ্ট কমন নপৰে তোমাৰ হেতু তুমি চেনেলৰ কামই নাই হয়নে মক টেষ্ট কাৰো কমন নাই কাৰো কোনো মুঠবত কমন নাই মাত্ৰ এখন বজাৰ চলি গল ঠিক আছে একো কোৱা কথা নহয় আৰু বেয়া পালে উপায় নাই কবই লাগিব সঁচা কথা ঠিক আছে সো আমি এবাৰ কি কৰিম আৰু যিসকলে এবাৰ ফাউণ্ডেশ্যন কোৰ্স কৰিছিলে ফাউণ্ডেশ্যন কৰাখিনিৰ কাৰণে অলপ ভাল হৈছে ঠিক আছে আৰু মেথছৰ যি এনচিইআৰটি সম্পূৰ্ণৰূপে চাইছিলে তেওঁলোকৰটো কোনো কথাই নাই ঠিক আছে কোনো কথাই নাই সকলোৱে ভাল হৈছে পৰীক্ষা আৰু যিসকলে বেয়া হৈছে সেইসকলৰ চিন্তা কৰিবলৈ একো নাই আমি এটা ৰেলৱেৰ কাৰণে আৰম্ভ কৰিম আৰু ৰেলৱে সিলেবাস একদম ষ্টেটিক সিলেবাস হয় একদম ধুনীয়া সিলেবাস হয় ঠিক আছে আমি এখনৰ মতে চাই গলে আমাৰ এতিয়াৰ পৰা সময় কিজানি 5-6 মাহ সময় থাকিব আমাৰ হাতত আৰু আমি ভালদৰে যদি সকলোৱে চাই যাওঁ ঠিক আছে আমাৰ আৰু কিন্তু ইয়াত 98% কমন পৰা বহুত চান্স থাকিব ঠিক আছে কাৰণ ৰেলৱে সিলেবাসত তোমাৰ ফৰ্মুলাটো তোমাৰ আপোনাৰ সিস্টেমটো 100% কমন পৰিব ঠিক আছে সিস্টেম কি হ'ব 100% কমন কৰিব ৰেলৱে ক্লাছত ঠিক আছে সো আজি আমি আৰম্ভ কৰিছো আমাৰ ক্লাছটো সো প্ৰথম কথা হ'ল যে মই দুই ধৰণে দেখুৱাম প্ৰথমে দেখুৱাম গ্ৰেড মানে গ্ৰেজুৱেট লেভেলৰ পোষ্ট কিমান আছে কি কথা তাৰপৰা দেখাম মই আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট কি আছে কি কথা ঠিক আছে সো প্ৰথম কথা হ'ল যে ৰেলৱে এটা নটিচ দিলে মানে পাবলিশ কৰিলে যে কি পোষ্টৰ কথা কেতিয়া 13 তাৰিখে পাবলিশ কৰিলে আৰু তেওঁলোকে ক'লে যে অনলাইন ৰেজিষ্ট্ৰেচন অফ এপ্লিকেশন ঠিক আছে সো সকলোৱে এপ্লাই কৰিব পৰা হৈ আছে 14 তাৰিখৰ পৰা হৈ আছে ঠিক আছে আৰু ই তোমাৰ শেষ হ'ব কেতিয়া 13 অক্টোবৰ তুমি এপ্লাই কৰিব পাৰিবা লাষ্ট ঠিক আছে ওকে সো এটা কথা হ'ল যে মই আকৌ এটা কথা ক'ম যে কষ্টৰ পইচা কাকো ধনী নকৰিব আপুনি ঠিক আছে কাকো ধনী নকৰিব আমাৰ ডেমো ভিডিও চাইহে কোৰ্স কিনিব কিন্তু তাৰ আগত আপুনি ডেমো ভিডিও চাব এভেইলেবল ডেমো ভিডিও আমাৰ আছে ঠিক আছে এভেইলেবল ডেমো ভিডিও আছে আপুনি থাম্বনেল লিখি পেলাই কেতিয়া ভুল নাযাব যে সম্পূৰ্ণ ভাৰতীয় ইতিহাস ভিডিওৰ ডিউৰেশ্যন থাকিব মাত্ৰ 15 মিনিট 15 মিনিটত যদি আপোনাৰ থাম্বনেল থাকে সম্পূৰ্ণ ভাৰতীয় ইতিহাস সেই ভিডিওটোৰ পৰা আপুনি 10 খোজ আপলোড থাকিব ঠিক আছে যেতিয়ালৈকে আপুনি ক্লাছ 2 ডিউৰেশ্যন কমেও আপুনি ক্লাছ 2 ডিউৰেশ্যন 50 ঘণ্টা নেদেখে 50 ঘণ্টা নেদেখে তেতিয়ালৈকে আপুনি ক্লাছটোৰ পৰা আঁতৰি থাকিব ঠিক আছে সেইটো ক্লাছ আপোনাৰ সম্পূৰ্ণ আপোনাৰ ফাউণ্ডেশ্যন নহব ঠিক আছে তাৰ মানে মই এইটো ক'ব খুজিছো যে ইয়েস মোৰ চেনেলত 55 ঘণ্টাৰ 55 আৱাৰ্ছৰ হিষ্ট্ৰী ফাউণ্ডেশ্যন কোৰ্স দিয়া আছে তাৰ মানে 55 ঘণ্টা যদি লাগে এটা সাবজেক্ট আপুনি যদি আৰম্ভণি পৰা শেষ কৰিবৰ কাৰণে তেন্তে ভাবকচোন সো আপুনি মানে 15 মিনিটৰ 20 মিনিটৰ ক্লাছটোত কি পাব ঠিক আছে সো মানে ৰেলৱে ধৰণৰ পৰীক্ষাবিলাকৰ কাৰণে চেন্ট্ৰেল লেভেলৰ পৰীক্ষাৰ কাৰণে আপুনি কোনো ধৰণৰ ৱাইটি পৰা বাছি থাকিব য'ত আপোনাৰ মাত্ৰ এমসিকিউ কৰোৱা হয় ঠিক আছে মই এইটো কথা আগতেও কৈ এতিয়া কৈছো ঠিক আছে সো আমি আন্ডাৰ গ্ৰেজুৱেট পোষ্টটো এই আন্ডাৰ গ্ৰেজুৱেট পোষ্ট কি হ'ল তোমাৰ 21 তাৰিখৰ পৰা অনলাইন চলি আছে আৰু এই অক্টোবৰৰ 20 তাৰিখলৈকে তুমি অনলাইন কৰিব পাৰিবা ওকে ডান সো এতিয়া চাও আমি পোষ্ট বিলাক কেনে ধৰণৰ আছে কি পোষ্ট আছে আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ স্পষ্ট হৈছে নে যে আন্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট কি আছে মই চাই দিছো আন্ডাৰ গ্ৰেজুৱেট লেভেলত তোমাৰ কি হ'ব এইটো হৈ গ'ল তোমাৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক ঠিক আছে কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ পোষ্ট কিমান আছে টোটাল ভেকেন্সি আছে 2022 ঠিক আছে আৰু এফালে তোমাৰ একাউন্ট ক্লাৰ্ক কাম টাইপিষ্ট ঠিক আছে একাউন্ট ক্লাৰ্ক কাম টাইপিষ্ট 361 তেনেকে টোটাল তোমাৰ পোষ্ট আছে 3445 টা ঠিক আছে 3445 টা পোষ্ট আছে তোমাৰ কাৰ কাৰণে আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে ঠিক আছে ইউজিৰ কাৰণে কেটা পোষ্ট আছে 3445 টা ঠিক আছে ওকে পে স্কেল বিলাক হ'ব তোমাৰ পে বিলাক হ'ব তোমাৰ দৰমহা হ'ব ঠিক আছে 19900 টকা 19900 টকা ঠিক আছে বা এইটো একে 19900 টকা 2000 ঠিক আছে এইটো 21700 টকা 19900 টকা এনেকে তোমাৰ কি হ'ব চেলে থাকিব টিসি কাৰণে ঠিক আছে টিকেট ক্লাৰ্ক ঠিক আছে আৰু এইবিলাক কাৰণ তোমাৰ কোন ধৰণৰ ফিজিক্যাল টেষ্ট দিয়া দৰকাৰ নাই তোমাৰ ধৰণৰ মানে কোন ধৰণৰ মানে এক্সট্ৰা পৰীক্ষা দিয়া দৰকাৰ নাই মাত্ৰ তুমি সিবিটি এপিয়াৰ হোৱাৰ লগে লগে তুমি পোষ্টৰ কাৰণে এলিজিবল হৈ যাবা ঠিক আছে সো এতিয়া চাও আমি গ্ৰেজুৱেট লেভেলৰ কাৰণে পোষ্ট কিমান আছে তোমাৰ
টিকেট ছুপাৰভাইজাৰ কিমান আছে টিকেট ছুপাৰভাইজাৰ পোষ্ট আছে 1734টা ঠিক আছে ষ্টেচন মাষ্টাৰৰ কাৰণে পোষ্ট আছে তোমাৰ 994টা ঠিক আছে তেনেকৈ টোটেল কৰি পেলাই কিমান আছেগে 8113টা ঠিক আছে সব মানে কি গ্ৰেজুৱেট লেভেলৰ কাৰণে পোষ্টৰ সংখ্যা বেছি আছে আৰু আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে কম আছে ঠিক আছে আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে কম আছে এটা ভাল খবৰটো হ'ল যে গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেটৰ এটা ভাল খবৰ হ'ল এই ধৰণৰ যে তুমি যদি গ্ৰেজুৱেট লেভেলৰ হয় গ্ৰেজুৱেট লেভেলৰ সকলৰ কাৰণে ভাল হ'ব মানে গ্ৰেজুৱেট লেভেলৰ যিসকলৰ হ'ব গ্ৰেজুৱেট লেভেল দুটা এক্সাম দিব পাৰিব দুটা দিব নাম্বাৰ 1 তাহাঁতে নিজে গ্ৰেজুৱেট লেভেল দিব পাৰিলে এনে গ্ৰেজুৱেট দিব পাৰিলে গ্ৰেজুৱেট লেভেল দিব পাৰিলে ওকে লগতে কি পালে তেওঁলোকে এইচএছ লেভেল পাৰিলে এইচএছ লেভেল পাৰিলে ঠিক আছে এইচএছ লেভেল পাৰিলে ঠিক আছে সো মই কোৱা হ'ল নে এইটো কথা যে এইটা যেটো পোষ্টৰ কথা যে মই এতিয়া ক'লো ঠিক আছে এই যেটো তোমাৰ গ্ৰেজুৱেট লেভেল হয় তাৰ মানে তোমাৰ গ্ৰেজুৱেচন লাগিব ঠিক আছে ইয়াত তোমাৰ কি লাগিব গ্ৰেজুৱেচন মানে তোমাৰ ডিগ্ৰী লাগিব ঠিক আছে সো ডিগ্ৰী যিসকলৰ আছে এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে আৰু ফৰ্থ গ্ৰেড বুলি নকয় তোমাৰ আন্ডাৰ গ্ৰেজুৱেট বুলি কয় তাৰ মানে ইয়াত তোমাৰ এইচএছ পাছ লাগিব ঠিক আছে সো যিসকল এইচএছ পাছ হ'ব আৰ্টছ বা সায়েন্স বা কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা তুমি পাছ কৰাৰ লগে লগে তুমি কি পাৰিবা এই জবখিনি এপ্লাই কৰিব পাৰিবা এইখিনি এক্সাম তুমি দিব পাৰিবা ঠিক আছে সো গ্ৰেজুৱেট লেভেলৰ খিনি কাৰণে ভাল হ'ব কাৰণ গ্ৰেজুৱেট লেভেলৰ খিনিয়ে দুটা এক্সাম দিব পাৰিব কাৰণ গ্ৰেজুৱেট লেভেলটো পাৰিলে এইচএছ লেভেলটো পাৰিলে ঠিক আছে আৰু কিন্তু এইচএছ লেভেলৰ যিটো আছে পোষ্ট মানে আন্ডাৰ গ্ৰেজুৱেট পোষ্ট আছে ন তেওঁলোকে মাত্ৰ এটাই পোষ্ট এপ্লাই কৰিব পাৰিব মাত্ৰ এটাই পোষ্ট পাৰিব হয়নে যিটো তোমাৰ এইচএছ পাছ থাকিব এই এইচএছ পাছ পোষ্টটো তেওঁলোকে এপ্লাই হ'ব পাৰিব বা এক্সামটো দিব পাৰিব এটা কথা হ'ল যে এক্সাম কেনেকুৱা হ'ব এক্সাম দুটা হ'ব ঠিক আছে এক্সাম কেইটা হ'ব দুটা হ'ব সো আমি এক্সাম ওৰিয়েন্টেড অকমান চাওঁ এক্সাম কেইটা হ'ব তোমাৰ দুটা হ'ব দুটা এক্সাম হ'ব এই দুইটা এক্সামৰ সিলেবাস ঠিক আছে দুইটা পৰীক্ষাৰ কাৰণে সেম হ'ব তাৰ মানে গ্ৰেজুৱেট লেভেলৰ কাৰণেও আৰু তোমাৰ এইচএছ পাছ লেভেলৰ কাৰণেও কি হ'ব সিলেবাস সেম হ'ব এক্সাম দুইটা সেম হ'ব ঠিক আছে মাত্ৰ কোৱেশ্চনছ প্যাটাৰ্ন অকমান ডিফাৰেন্স আহিব সেইখিনি মই কৈ আছো ঠিক আছে ওকে সকলোটো এতিয়া চোৱা পৰীক্ষা কি ধৰণে হ'ব পৰীক্ষা দুই ধৰণে হ'ব ঠিক আছে সো দুইটা মই ক'লো যে তোমাৰ গ্ৰেজুৱেট লেভেল আৰু আন্ডাৰ গ্ৰেজুৱেট লেভেল দুইটা লেভেলৰ কাৰণে পৰীক্ষা সেম হ'ব পৰীক্ষা দুটাই হ'ব দুইটাৰ কাৰণে পৰীক্ষা মাত্ৰ দুটাই হ'ব ৰাইট ওকে এতিয়া চোৱা ইয়া প্ৰথমটো ক'ব তোমাৰ CBT 1 CBT মানে হ'ল তোমাৰ কম্পিউটাৰ বেসড টেষ্ট ঠিক আছে আৰু সকলো জানে এইবিলাক কথা কম্পিউটাৰ বেসড টেষ্ট এক্সাম আৰু হিটো হ'ব তোমাৰ CBT 2 কম্পিউটাৰ বেসড টেষ্ট দুটা ঠিক আছে সো এইটো অকমান ঢিলা হ'ব এইটো অকমান ঢিলা হ'ব কেলে কাৰণ এইটো তোমাৰ কোৱালিফাইং হ'ব ঠিক আছে এইটো তোমাৰ কোৱালিফাইং হ'ব সো বহুত ইয়াত পাস কৰিব পাস কৰি যোৱা পাছত তোমাৰ ভাষা যেটো মেন্স বুলি কোৱা ঠিক আছে এইটো CBT 2 তুমি মেন্স বুলি ক'ব পাৰিবা ৰাইট আৰু তুমি এইটো পাস কৰি যোৱা পাছত এইটো এক্সাম এপ্লাই হোৱাৰ পাছত ঠিক আছে সো এইটোতে কি হ'ব অলপমান লৈ ল'ব মানুহ ঠিক আছে তাৰ পৰা বাছি কি কৰিব CBT 2 কি হ'ব সিলেক্ট কৰিব ঠিক আছে ওকে এটা কথা হ'ল যে CBT 1 ওকে CBT 1 আৰু CBT 2 ঠিক আছে CBT 1 এইটো হৈ গ'ল তোমাৰ এই CBT 1 যেটো পাৰ্ট দেখিছা এই পাৰ্টটো তোমাৰ দুইটা কাৰণে এইটো কি হয় তোমাৰ দুইটা পোষ্টৰ কাৰণে মানে কি হ'ব তোমাৰ গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট ঠিক আছে মই যেটো ৰঙা কৰি মই লিখি দিওঁ তোমালোকৰ ভাল হ'ব ঠিক আছে যদি মই এনেকে অলপ ধুনীয়াকে লিখি দিওঁ এতিয়া ভাল হ'ব ইয়াতে মই লিখি আহিছো দুইটা এক্সামৰ কাৰণে গ্ৰেজুৱেট আৰু আন্ডাৰ গ্ৰেজুৱেট ঠিক আছে গ্ৰেজুৱেট ঠিক আছে এইচএছ পাস ইয়াত তুমি এইচএছ পাসৰ এইখন পেপাৰে হয় আৰু তোমাৰ কি হয় ডিগ্ৰী পাস ঠিক আছে ডিগ্ৰী সো ডিগ্ৰী থকাৰ কি হ'ব সেম পেপাৰ ঠিক আছে সেম পেপাৰ হ'ব ওকে সো সেম পেপাৰৰ ভিতৰত তোমাৰ কি হ'ব ম্যাথমেটিক্স মানে অংক এই অংক পেপাৰ তোমাৰ 30টা কোৱেশ্চন থাকিব 30টা কোৱেশ্চনৰ ভিতৰত তোমাৰ কি হ'ব 30টা কোৱেশ্চন থাকিলে নে 30টা কোৱেশ্চনৰ এগেইনষ্টত 30টা মাৰ্কস থাকিব তাৰ মানে 1 * 30 হ'ব মানে 1 * কি হ'ব তোমাৰ 30 হ'ব তাৰ মানে এটা কোৱেশ্চনত 30 মাৰ্কস কে থাকিব তোমাৰ 30 মাৰ্কস পালা ৰাইট ওকে জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিংস আৰু তোমাৰ ইয়াত মানে ৰিজনিংৰ গোটে পাৰ্টখিনি হ'ব ন ইয়াত এই ৰিজনিংৰ 30টা কোৱেশ্চন থাকিব আৰু তোমাৰ 30 মাৰ্ক থাকিব তাৰ মানে ইয়াতো 1 * 30 মানে 30টা প্ৰশ্ন থাকিব ঠিক আছে এই জেনাৰেল এৱেৰনেস যে দেখিছা জেনাৰেল এৱেৰনেসত তোমাৰ সকলো সোমাব তাত জিকে তোমাৰ মানে জিএস গোটেখিনি সোমাই যাব হিষ্ট্ৰী পলিটিক্স কাৰেন্ট জিকে কাৰেন্ট এফেয়াৰ্स তোমাৰ ষ্টেট ওয়াইজ নেশনাল ওয়াইজ ঠিক আছে তোমাৰ ইন্টাৰনেশনাল ওয়াইজ গেমস ওকে পলিটি হিষ্ট্ৰী তোমাৰ মেপ এভৰিথিং গোটে জিএস গোটে দুনিয়াখন তোমাৰ এই 40টা কোৱেশ্চনত সোমাই থাকিব দুইটা কাৰণে এইচএছ পাস আৰু ডিগ্ৰী লেভেলৰ এক্সামৰ কাৰণে ঠিক আছে সো টোটাল হ'বগে 100টা কোৱেশ্চন সৰি ঠিক আছে 100টা কোৱেশ্চন আৰু 100 মাৰ্ক ওকে আৰু সময় পাবা তুমি 90 মিনিটস মানে 1.5 ঘন্টা তাৰ মানে তুমি 54 সেকেন্ড কে পাৰ কোৱেশ্চনত পাই যাবা ভালকে মন দিবা তোমাৰ এই টাইম ম্যানেজমেন্ট ঠিক আছে সো 54 সেকেন্ড কে তুমি কি হ'বা পাৰ কোৱেশ্চনত তুমি কি পাবা 54 সেকেন্ড কে পাবা এটো তুমি একদম ভালদৰে চাব লাগিব যে তুমি কেনেকৈ টেকল কৰিব পাৰা ঠিক আছে আৰু এবাৰে এডিএ পেপাৰ দেখিছে কেনেকুৱা ইংলিশখিনি তোমাৰ কেনেকুৱা ট্ৰিকি কৰি দিছে হয়না বস্তু বহুত বেছি হাৰ্ড লেভেলৰ নহয় পেপাৰ একেবাৰে ইজি লেভেলৰ ট্ৰিকি পেপাৰ আছিলে ৰাইট সো এতিয়া চোৱা এই পৰীক্ষাটো তুমি দুইটা ক্যাটাগৰী ষ্টুডেন্টে এই এক্সামটো পাস কৰাৰ পাছত তেওঁলোক আহিব লাগিব CBT 2 লে ঠিক আছে সো CBT 2 বেলেগ একো নাই অকমান ডিফাৰেন্স আছে ডিফাৰেন্সটো কি ইয়াত তোমাৰ ম্যাথমেটিক্সৰ 30টা কোৱেশ্চন আছিলে ইয়াত তোমাৰ 35 পাঁচটা কোৱেশ্চন কৰিলে ইনক্ৰিজ কৰিলে হয়না সো 35
5টা কোৱেশ্চন এড কৰিলে ইনক্ৰিজ কৰি দিলে 35 কৰি দিলে টোটাল কোৱেশ্চন ঠিক আছে আৰু জেনাৰেল ইন্টেলিজেন্স এণ্ড এৱেৰনেছ কি কৰিলে তোমাৰ আগতে আছিলে 30টা কোৱেশ্চন ইয়াতো তোমাৰ 5টা কোৱেশ্চন কি কৰিলে এড কৰিলে 5টা এড কৰিলে তোমাৰ কিমান 35টা কোৱেশ্চন ইয়াতো ঠিক আছে আৰু তোমাৰ যদি জেনাৰেল এৱেৰনেছ আছিলে আগতে তাত ডাইৰেক্টলি 10টা কোৱেশ্চন বহাইছে ঠিক আছে 40 প্লাস 10টা কোৱেশ্চন ডাইৰেক্ট বহাই 50টা কোৱেশ্চন কৰি দিছে ৰাইট সো 50টা কোৱেশ্চন তোমাৰ বহুত হাই লেভেলৰ কোৱেশ্চন হ'ব যিকে তোমাৰ ইন্টাৰনেশ্যনেল জিএছ পৰা ধৰি মই কৈছো কাৰেণ্টৰ পৰা ধৰি ষ্টেটিকৰ পৰা ধৰি সকলোখিনি এৱেৰনেছ ইয়াত ইনক্লুডেড থাকিব টোটাল হ'ব তোমাৰ 120 মাৰ্ক কিন্তু সময় থাকিব একেটাই 90 মিনিট তাৰমানে তুমি ইয়াত 45 সেকেন্ডকে পাবা পাৰ কোৱেশ্চন তুমি সলভ কৰিবলৈ তুমি 45 সেকেন্ডকে সময় পাবা ঠিক আছে সো গোটেই সিলেবাস খিনি আমাৰ কি হ'ব এই ধৰণৰ থাকিব যদি হুদা স্যাৰ সিলেবাস কি হ'ব বুলি মেথছৰ সিলেবাস থাকিব তোমাৰ নাম্বাৰ সিস্টেম আমি সকলোৱে আমাৰ এই এডিআৰ কাৰণে যিখন প্ৰিপাৰেচন কৰি আছে অলপ সহজে হৈ আছে আমাৰ হয়নে কাৰণ আমাৰ নাম্বাৰ সিস্টেম হৈ আছে ডেসিমেলস ফ্ৰেকশনস এলসিএম এইচচিএফ ৰেশিও এণ্ড প্ৰপৰশনস পাৰ্চেন্টেজ মেচুৰেশন টাইম এণ্ড ওয়ার্ক টাইম এণ্ড ডিসটেন্স সিম্পল এণ্ড কম্পোনেন্টস এটসেট্ৰা প্ৰফিট এণ্ড লছ ঠিক আছে আমি সকলোৱে এইখিনি অংক কৰি আছো এডিআৰ কাৰণে আমি কৰি আছিলো একো প্ৰবলেম নহয় সো মাত্ৰ ইয়াত আমি অলপ লেভেল বুষ্ট কৰিম ঠিক আছে অকমান লেভেলটো আমি প্লাস কৰি দিম ঠিক আছে ওকে লেভেলটো প্লাস কৰি দিম ঠিক আছে বাকি একো নাই আমি মানে কোৱেশ্চনস বিলাকৰ অকমান দমটো অলপ বেছিকে লৈ লম নেক্সট তুমি ইন্টেলিজেন্স মানে ৰিজনিং কি আহিব এই এনালজিস কম্পিউটাৰ অফ নাম্বাৰস এলফাবেটিক্যাল তুমি এখিনি গম পোৱা এখিনি আমি চাই আছো কৰিছো এখিনি আমি ক্লাছত আমি এটা এটাকে বস্তুকে ভাঙি কৰিম ঠিক আছে ওকে ঠিক আছে মই বাৰে বাৰে কৈছো যে আপোনাৰ কষ্ট পইচা কাকো কি কৰিব ধনী নকৰিব ঠিক আছে নেক্সট কোৱেশ্চন ইয়াতে তোমাৰ কাৰেন্ট এফেয়াৰ্স আৰু তোমাৰ ষ্ট্ৰেটেজিকে মানে এই এৱেৰনেছ যে আছিল জেনাৰেল এৱেৰনেছৰ পাৰ্টটো তোমাৰ এইখিনি টপিক ইনক্লুডেড থাকিব এই টপিকখিনি একবাৰ ভালদৰে চাই দিও কি কি টপিক ইয়াত ইনক্লুডেড হ'ব কাৰেন্ট ইভেন্টস অফ নেশনেল এণ্ড ইন্টাৰনেশ্যনেল ইম্পৰ্টেন্স এখিনি আমি কৰিম মানে এখিনি আমি আৰামসে কৰিম কি কৰিম পলিটি তাম আমি আৰামসে কৰি দিম এখিনি বস্তু গেমছ এণ্ড স্পৰ্টছ ভাগকে দিয়া আছে এখিনি আমাৰ বহুতখিনি হৈ আছে আমি এই এডিআৰ কাৰণে কৰা বহুতখিনি আমাৰ হৈ আছে মাত্ৰ আমি কেইটামান টপিক আমি এক্সট্ৰাকে চাম আৰু ডিপলি চাম ঠিক আছে ডিপলি চাম কোন ধৰণৰ মক টেষ্ট নহব এখিনি আমি ডিপলি চাম আৰু ইয়াত এটা কথা মন কৰিব আপোনাৰ ইয়াত সায়েন্স লাগিব যিখিনি আমি ডিপলি নাই পঢ়া আপোনাৰ ইয়াত কি লাগিব কোম্পানী এটা আপুনি বায়োলজি লাগিব আপোনাৰ ফিজিক্স লাগিব কেমিষ্ট্ৰি লাগিব মানে গোটেইখিনি বস্তু আমি বহুত ডিটেইল কে চাম ঠিক আছে নেনো টেকনলজি পৰা ধৰি লৈ আমি গোটেইখিনি বস্তু এটা আমি চাব লাগিব ৰাইট ওকে এটা কথা হ'ল যে আপুনি কেনেকৈ পঢ়িব ফাৰ্স্ট আপুনি ভাবিছে যে মই কেনেকৈ পঢ়ো এতিয়া মই এতিয়া দিম ৰেলৱে দিম এসএসসি দিম সব এক্সামৰ ফাউন্ডেশন একে গুৰি একেটাই সো আপুনি ভাবিব যে এবাৰ মই ইউটিউবৰ এমসিকিউ ভিডিও চাম যি থাম্বনেল থাকিব সম্পূৰ্ণ ইতিহাস ভিডিও ডিউৰেশ্যন 10 মিনিটৰ ভিডিও সেইটো চাম বুলি ভাবিছে নহব সেইটো আপুনি নকৰিব যদি ভাবে আপুনি মই চাওচোন প্ৰিভিয়াস ইয়াৰ কি আছে কোৱেশ্চন পেপাৰ যোৱা বছৰ ৰেলৱে পেপাৰ কেনেকুৱা আছিলে কোনো দৰকাৰ নাই বুঝোৱা কোনো দৰকাৰ নাই হ'ব আপুনি চোৱা ঠিক আছে নেক্সট আপুনি মক টেষ্ট লৈছে বুলে 99 ৰ 199 ৰ ভাল আপোনাক দিছে বুলে অৰ্গানাইজেচনে দিছে বুলে ভাল চেনেলে কৈছে বুলে আমাৰ মক টেষ্ট লক আপুনি 120টা ভিতৰত বুলে 140টা আপুনি শুদ্ধ কৰিব পাৰিব ঠিক আছে এইবোৰ কথা ভুল নাযাব এইবোৰ কথা আপুনি ভুল নাযাব মাত্ৰ আপুনি কৰিব ফাউন্ডেশন ক্লাস কৰিব আৰু ৰিডিং বুক কৰিব ঠিক আছে ফাউন্ডেশন ক্লাস আৰু ৰিডিং বুক কৰাৰ পাছত এটো আপুনি 1 নম্বৰত কৰিব তাৰ পৰা আপুনি 2 নম্বৰ এইটোতো মই নকওঁ এইটো দৰকাৰি নাই ঠিক আছে তাৰ পৰা আপুনি এইটো কৰিব তাৰ পৰা আপুনি মক টেষ্ট কৰা কাম কৰিব পাৰে ঠিক আছে সো তাৰ আগত বেলেগ একো নাই যদি আপুনি আমাৰ মক টেষ্ট কৰিব খোজে হেতু মই নিদু আপোনাক কাৰণ প্ৰথমে কি কৰিম মই ফাউন্ডেশন ক্লাস অনলি ফাউন্ডেশন ক্লাস আপুনি হিষ্ট্ৰি আদি পৰা অন্তলৈকে নজনালৈকে আপুনি কেনেকৈ কাম কৰিব ঠিক আছে সো মই এটা কথাই কম আমাৰ যদি আপোনাৰ যদি আমাৰ লগত জড়িত হয় আমি নতুনকৈ আৰম্ভ কৰি মানে যেহেতু খুব কম ফিজত আমি আটাইতকৈ ভাল ক্লাছটো দিবলৈ চেষ্টা কৰিম ঠিক আছে আপুনি কৰিব অল সাবজেক্ট অফ ফাউন্ডেশন ক্লাছ পাব আমাৰ ইয়াত অসমীয়া সম্পূৰ্ণ অসমীয়াত পাব মক টেষ্ট পেপাৰ আপুনি এইবিলাক শেষত ঠিক আছে এইবিলাক বস্তু একেবাৰে শেষত প্ৰথমতে আপোনাৰ ফাউন্ডেশন হ'ব কাৰণ 5-6 মান্থছৰ পৰা আমি 5 বা 6 মান্থছ আমি টাইম পাম ঠিক আছে 3 মান্থছত আমি কি কৰিম 3 মান্থছত আমি সম্পূৰ্ণ কৰিব লাগিব আমাৰ যেটো ফাউন্ডেশন কোর্স হয় এই ফাউন্ডেশন কোর্স আমি শিকিব লাগিব ঠিক আছে ফাউন্ডেশন মানে কি গম পাইছা নাই ফাউন্ডেশন মানে হৈ গল আপোনাৰ একদম মানে তন্নতন্নকে পঢ়া গুটে বস্তু ঠিক আছে কিয় হৈছিলে কিয় নহৈছিলে গান্ধী কিয় আহিছিলে গান্ধী কেনেকৈ কি হৈছিলে ঠিক আছে গান্ধী ভাল নে বেয়া সো গোটেইখিনি ডিটেইল ডিসকাশন তাক ফাউন্ডেশন ক্লাস বুলি কয় ঠিক আছে সো সেইখিনি কৰাৰ পাছতহে আমি কি কৰিম আমি আগলৈ আগবাঢ়ি যাম ঠিক আছে যদি আপোনালোকে মই কৈছো আগতে যে আগতে আপুনি মোৰ ডেমো ভিডিও চাব এতিয়া আমাৰ ইউটিউব চেনেলত ডেমো ভিডিও পৰি আছে আপুনি ইউটিউবত গৈ একবাৰ সাৰ্চ কৰক যে হিষ্ট্ৰি by মহন্ত স্যাৰ আপুনি লগে লগে এটা 50টা বা 55টা ভিডিও এটা কিবা প্লেলিস্ট পাব সেই প্লেলিস্টটো চাই আহি মোক কমেন্টত জনাব যে আপুনি কি পালে ঠিক আছে যদি তেনেকুৱাকে পঢ়ো আপুনি ক'ৰবাত পাইছে মোক কমেন্ট কৰি জনাব পাৰে ঠিক আছে আৰু যদি কিবা অসুবিধা হয় মোক এইটো নম্বৰত ফোন কৰিব আৰু এইটো হোৱাটছআপত আমাৰ লগত আপুনি গ্ৰুপত যোগাযোগ ৰাখিব পাৰিব ঠিক আছে সো এই এপটো ডাউনলোড কৰিব ডাউনলোড বিদ্যা কোচিং কিতাপৰ এপ যত আপুনি মাত্ৰ 299 ত আপোনাৰ ৰেলৱে জাৰ্নি আৰম্ভ কৰিব পাৰিব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ যদি ভিডিওটো ভাল লাগিলে আপোনাৰ লগৰ সকলক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ